নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ডিফেন্স মাইণ্ড ইউটিউব চেনেলটোলৈ আজি আপোনালোকলৈ লৈ আহিছোঁ মই অন্য এটা বহুতেই ভাল খবৰ আসাম পুলিচ নিউ ভেকেন্সি মুকলি কৰা হৈছে বৰ্তমান আসাম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট slprbassam.in এই অফিচিয়েল ৱেবছাইটটোত এখন নটিফিকেশ্যন এতিয়া বৰ্তমান 5/12/2025 তাৰিখে আপোনালোকৰ কাৰণে মুকলি কৰা হৈছে য'ত আছে 1052টা পোষ্ট কনষ্টেবল ইউপি আৰু 663টা পোষ্ট অফ কনষ্টেবল এবিৰ কাৰণে য'ত আপোনালোকৰ চেলাৰী হ'ব 14000 পৰা 70000 টকালৈকে আৰু গ্ৰেড পে হ'ব 5600 টকালৈকে বহুতেই ভাল খবৰ এতিয়া আজি 5/12/2025 তাৰিখে যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰিছিলে যে তেওঁৰ মিটিঙৰ যোগেদি কৈছিলে যে 5 তাৰিখে আপোনালোকৰ কাৰণে 5000 ভেকেন্সি মুকলি কৰা হ'ব কিন্তু বৰ্তমান 1052টা পোষ্ট আছে ইউবিৰ কাৰণে আৰু 663টা পোষ্ট আছে এবিৰ কাৰণে তাৰ পাছতে দি প্ৰেজেন্ট নাম্বাৰ অফ ভেকেন্সিজ 1030 in nature and subject to the final clearance by the government. Online application will be received with effect from 16/12/2025 16 ডিসেম্বৰৰ পৰা আপোনালোকৰ এপ্লাই কৰিব পাৰিব আপোনালোকে আৰু 16/1/2026 তাৰিখলৈকে 16 জানুৱাৰী 2026 তাৰিখলৈকে আপোনালোকে অনলাইনৰ যোগেদি এপ্লাই কৰিব পাৰিব তাৰ পিছত ডিটেইলছ অফ ভেকেন্সি য'ত আছে ভেকেন্সিজ ফৰ কনষ্টেবল ইউবি ইন আসাম পুলিচ 1052টা আৰু এবিৰ কাৰণে বৰ্তমান মুকলি কৰা হৈছে 663টা পোষ্ট ছ'চিয়েল কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যন কোটা য'ত আছে আপোনালোকে OBC MOBC তাৰ পাছত TXT গাৰ্ডেন ট্ৰাইবছ উইদিন দা OBC MOBC কোটা আপোনালোকে সম্পূৰ্ণ মই ভালদৰে ভিডিঅ'ত দেখাই দিছোঁ আপোনালোকে চাই ল'ব নতুবা আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট slprbassam.in তাত সম্পূৰ্ণ ডিটেইলছ আপোনালোকে জানিব পাৰিব তাৰপিছত ৰিজাৰ্ভেশ্যন কিমান আছে ওমেনৰ কাৰণে কোটাত যিমান আছে আপোনালোকে সম্পূৰ্ণ চাব পাৰিব তাৰপিছত আপোনালোকক দেখাই আছোঁ মই আপোনালোক ফৰ এভেইলিং ফেচিলিটি of 5% allocation for vacancies former member of militant organization তাৰ পাছত for availing facility of 1% allocation of vacancies of home guardsৰ কাৰণে যিটো আপোনালোকৰ যিটো ভেকেন্সি আছে তাৰ পাছত আপোনালোকৰ মিলিটেন্ট অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা যিমানখিনি আছে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক ইয়াত দিয়া হৈছে আপোনালোকে ভালদৰে চাব পাৰিব slprbassam.in অফিচিয়েল ৱেবছাইটটোত গৈ তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত গ'লে মানে এপ্লিকেণ্ট মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব বুলি যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়াত আছে অসমৰ স্থায়ী বাসিন্দা হ'ব বুলি উল্লেখ কৰা আছে তাৰপিছত সিলেক্টেড এপ্লিকেণ্টছ উইল হেভ টু ছাবমিট প্ৰুফ অফ ৰেচিডেন্স আফটাৰ পাব্লিকেণ্ট অফ দ্য ফাইনেল চিলেক্ট লিষ্ট however applicants belonging to SC ST OBC MOBC are exempted from submitting such certificates তাৰ পাছত আপোনালোকে প্ৰুফছ অফ ৰেচিডেন্স চাৰ্টিফিকেট আপোনালোকে জমা কৰিব লাগিব দি এপ্লিকেণ্ট মাষ্ট বি ৰেজিষ্টাৰ্ড উইথ এ লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জ ইন আছাম আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ আজিকালিতো অনলাইন হোৱাৰ আগতে যিটো আপোনালোকে তাত এমপ্লয়মেণ্ট অফিচত গৈ ৰেজিষ্টাৰ কৰিব লাগে সেই ৰেজিষ্টাৰ নম্বৰ আপোনালোকক লাগিব ভৱিষ্যতে তাৰপিছত দি এপ্লিকেণ্ট মাষ্ট স্পীক আছামিজ or any other state language fluently আপোনালোকে সম্পূৰ্ণকৈ অসমীয়া ভাষা জানিব লাগিব তাৰ পিছতে আহিব এজৰ কথা যেটো এজ লিমিট আছে 18 পৰা 25 বছৰ বয়সৰ ক্যান্ডিডেটে এই পদবিলাক আপোনালোকে এপ্লাই কৰিব পাৰিব অতি সহজতে তাৰ পিছত জানো হক এজ ৰিলেকচনৰ বিষয়ে এজ ৰিলেকচনৰ ক্ষেত্ৰত SC STP and STS ৰ কাৰণে 5 বছৰ OBC MOBC কাৰণে 3 বছৰ আৰু হোম গাৰ্ডছ মেম্বাৰ্ছ অফ VDPs civil defense volunteers registered who have served for period of 3 years or more তাৰ কাৰণে আছে 3 বছৰ তাৰপিছত former members of militant organization FMMOS আৰু SPOS ৰ কাৰণে আছে 10 বছৰ The age of the applicant will be calculated on the basis of the matriculation and SSLC admit card, SSLC pass certificate issued by the recognized board council. No other document shall be accepted in lieu thereof for this purpose. Any other document relating to age such as horoscope, affidavit, birth extract from municipal corporation, health department, service record, etc. will not be accepted. সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দিয়া আছে আপোনালোকে ডাইৰেক্টলি slprbassam.in অফিচিয়েল ৱেবছাইটত চাব পাৰে নতুবা মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে চাব পাৰিব তাৰ পাছতে জানো হক আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত কনষ্টেবল ইউবিৰ কাৰণে আপোনালোকে 12 পাস কৰা হ'ব লাগিব ৰিকগনাইজ বৰ্ড অৰ কাউন্সিল তাৰ পাছত কনষ্টেবল এবিৰ কাৰণে SSLC অৰ ক্লাছ 10 পাস ফ্ৰম গভৰ্নমেণ্ট ৰিকগনাইজড বৰ্ড অৰ কাউন্সিল আপোনালোকে কনষ্টেবল এবিত এপ্লাই কৰিবৰ কাৰণে সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে এই পদবিলাক এপ্লাই কৰিব পাৰিব
ফিজিক্যাল ষ্টেণ্ডাৰ্ডছৰ ক্ষেত্ৰত জানিবলৈ হ'লে হাইটৰ ক্ষেত্ৰত আপোনালোকে জেনেৰেল OBC MOBC SC মেল 162.5 সেন্টিমিটাৰ ফিমেল 154 সেন্টিমিটাৰ STP STS 160 সেন্টিমিটাৰ মেল আৰু ফিমেলৰ ক্ষেত্ৰত 152 সেন্টিমিটাৰ ইয়াত উল্লেখ কৰা হৈছে তাৰপাছতে চেষ্ট অনলি ফৰ মেন কেটেগৰিজ জেনেৰেল OBC MOBC SC STP কাৰণে normal minimum আপোনালোকৰ 80 cm expansion 5 cm STS ৰ কাৰণে minimum 78 cm আৰু expansion 5 cm এটো উল্লেখ কৰা হৈছে medical standards ৰ ক্ষেত্ৰত applicant must be in good mental and bodily health হ'ব লাগিব they must be free from any physical deformities and free from disease such as diabetes heart disease hernia piles respiratory disease knock knee flat foot or any other physical deformity that is likely to interfere with the efficient performance of duties applicants should not be color blind be squint eyed তাৰপিছত eyesight the distance vision should be 6/6 at least one eye and not more than 6/9 for the other without correction near vision should be normal varicose vein shall be considered as temporary disqualification যদি আপোনালোকৰ ভৰিত বহুত বেছি হিৰ ওলাই আছে তেতিয়া আপোনালোকক ডিসকুৱালিফাইড কৰা হ'ব বুলি মেডিকেল ষ্টেণ্ডাৰ্ডৰ ক্ষেত্ৰত উল্লেখ কৰা আছে তাৰপিছত হাউ টু এপ্লাই এই পদবিলাক আপোনালোকে কেনে ধৰণে এপ্লাই কৰিব এপ্লাই কৰিবলৈ হ'লে ভিডিঅ'ৰ ডেসক্ৰিপচনৰো লিংক দিয়া আছে তাতকৈ আপোনালোকে ক্লিক কৰিব নতুন পেজ খোল খাব ক্লিক কৰাৰ লগে লগে তাৰপিছত আপোনালোকে নিজৰ এইবিলাক ডকুমেন্টছ ৰিকোয়াৰ্ড তাত বিচাৰিছে তাত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে যিবিলাক required documents হেবিলাক আপলোড কৰিব তাৰ পিছত নিজৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকে আপলোড কৰিব আৰু যেটো ক্যাটাগৰিজ আপোনালোকৰ পেমেন্ট হ'ব হে পেমেন্টটো আপোনালোকে জমা কৰি তাৰ পিছতে যেটো প্ৰিন্ট আউট হবে প্ৰিন্ট আউট কপিটো আপোনালোকে ল'ব বস ইমানে তাৰ পিছত আপোনালোকে একো কৰিব নালাগে ইমানটো কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত applicants must register using a valid mobile number নিজৰ valid mobile number দিব লাগিব and provide the following information accurately employment exchange number দিব লাগিব highest qualification details দিব লাগিব permanent district যেটো আপোনালোকৰ district gender দিব লাগিব caste category date of birth দিব লাগিব আধাৰ নম্বৰ এবিলাক আপোনালোকৰ যেটো আপোনালোকৰ valid mobile number লগতে সম্পূৰ্ণ আপোনালোকে এই তথ্য দিব লাগিব তাৰ পাছতে ডকুমেন্টছৰ ক্ষেত্ৰত আপোনালোকে লেটেষ্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফটো লাগিবই তাৰ পিছত ডিজিটেল ফটো অফ সিগনেচাৰ যেটো আপোনালোকৰ সিগনেচাৰ তাত লাগিব সাৰ্টিফিকেট অফ প্ৰুফ এজৰ ক্ষেত্ৰত আপোনালোকে এডমিট কাৰ্ড নতুবা সাৰ্টিফিকেট অফ SSLC তাৰ পিছত নহলে আপোনালোকৰ 12 পাস কৰা সাৰ্টিফিকেট আপোনালোকে দিব লাগিব নহলে পাস সাৰ্টিফিকেট এণ্ড মাৰ্কশিট SSLC আৰু ক্লাছ 12 ৰ পাস সাৰ্টিফিকেট মাৰ্কশিট মেট্ৰিক নহলে আপোনালোকে second year দিব লাগিব employment exchange registration card দিব লাগিব caste certificate if applicable is acceptable only from the competent authority authorized by the government of Assam caste certificate issued by any other authority states will not be accepted caste certificate if applicable যেটা caste certificate আপোনালোকে আজিকালি অনলাইন কৰিব পাৰে তে অনলাইনৰ যোগেদি আপোনালোকে কৰিব পাৰিব তাৰ পাছতে আপোনালোকৰ ৰিকমেন্ড যিবিলাক টেষ্ট হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব যেটো সিলেকশন প্ৰসেছৰ ক্ষেত্ৰত আহিব তাৰ পাছতে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব তাৰ পাছতে আপোনালোকৰ অৰেল বা ভাইভা বস হ'ব তাৰ পাছত প্যাৰামিলিটাৰী আইডেন্টিটি ভেৰিফিকেশনৰ ক্ষেত্ৰত এডমিট কাৰ্ড অফ PAT এণ্ড PST আইডেন্টিটি প্ৰুফ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড নতুবা ড্ৰাইভিং লাইসেন্স উইল বি চেক ফৰ আইডেন্টিটি ভেৰিফিকেশন অফ দা এপ্লিকেন্টস এবিলাক আপোনালোকৰ প্ৰয়োজন হ'ব যদি আপোনালোকৰ ড্ৰাইভিং লাইসেন্স আছে ড্ৰাইভিং লাইসেন্স ৰাখিব লগত নহলে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড এবিলাক আপোনালোকৰ যেটো পূৰ্বৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব biometric of each applicant will be captured before appearing in physical efficiency test and physical standard test তাৰ পাছতে আপোনালোকৰ জানোৱা হক ফিজিক্যাল এফিচিয়েন্সি টেষ্ট যেটো 40 marks for constable UB and constable AB female 60 marks for constable AB male the VAT consists of the following raised to 20 marks award of marks for 200 marks meters race it will be conducted under CCTV surveillance using RFID chips যেটো আপোনালোকৰ CCTV বা আপোনালোকৰ সম্পূৰ্ণ যেটো টেষ্ট হ'ব 32 মিটাৰ ৰানিং হ'ব হেতুৰ আপোনালোকৰ তাত তেওঁলোকে জনাইছে টাইম টেকেন 600 সেকেন্ড 10 মিনিট অর লেস 20 মার্কস যদি আপোনালোকে 10 মিনিটৰ ভিতৰত কমপ্লিট কৰিতে 20 নম্বৰ পাব নতুবা আপোনালোকে যদি যেটো 30 সেকেন্ড টাইম টেকেন মার্কস উইল ডিক্রিজ
at a rate of 0.08 marks per second, does for 630 second or less but more than 629 second, তেতিয়া 17.6 marks পাব। তাৰপিছত এনেধৰণে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। আপোনালোকে যদি মেইন 10 মিনিটৰ ভিতৰত 10 মিনিটৰ কমৰ ভিতৰত 10 মিনিটলৈকে আপোনালোকে আছে এতিয়া 20 নম্বৰ পাব বুলি ইয়াত উল্লেখ কৰা আছে। লং জাম্পত আপোনালোকৰ 20 মাৰ্কছ আছে যদি মিনিমাম 335 সেন্টিমিটাৰ আপোনালোকে মাৰে তেতিয়া আপোনালোকে 20 নম্বৰ পাব, নতুবা আপোনালোকে তাৰ যদিও নোৱাৰে তিনিবাৰ আপোনালোকে সুবিধা পাব বুলি ইয়াত উল্লেখ কৰা আছে। Award of marks for long jump it will be conducted under CCTV service। সম্পূৰ্ণ আপোনালোকৰ কোনো আটাত আপোনালোকৰ গাফিলতি নহয়, সম্পূৰ্ণ CCTV আন্ডাৰত সম্পূৰ্ণ টেষ্ট যিবিলাক ৰানিং হ'ব সম্পূৰ্ণ CCTV আন্ডাৰত হ'ব। আপোনালোকে কোনো টেনচন ল'ব, ইয়াত কোনো গাফিলতি নহয়। ইয়াত সম্পূৰ্ণ ইয়াত দিয়া আছে for less than 335 centimeter no marks will be awarded and the applicant will be declared as disqualified। A valid jump of 335 centimeter is the minimum qualifying level marks of 335 centimeter। যদি আপোনালোকে 335 centimeter মাৰে বা 3 মিটাৰ কিমান মিটাৰ হ'ব তাত আপোনালোকে 10 মাৰ্ক পাব বুলি ইয়াত উল্লেখ কৰা আছে। টোটেল আপোনালোকে 500 সেন্টিমিটাৰ যদি লং জাম্প মাৰে তাত 20 নম্বৰ পাব। সিনাপ 20 মাৰ্কস অনলি ফৰ মেল এপ্লিকেন্টস হু এপ্লাই ফৰ কনষ্টেবল এবি। যিসকল কেণ্ডিডেটে এবিত এপ্লাই কৰিব তেওঁলোকৰ কাৰণে যদি আপোনালোকে 4বাৰ সিনাপ মাৰে 10 নম্বৰ, 5বাৰ মাৰিলে 11 নম্বৰ, 6বাৰ মাৰিলে 12 নম্বৰ, 7বাৰ মাৰিলে 13 নম্বৰ, তেনেদৰে আপোনালোকে 14টা যদি সিনাপ মাৰে তেতিয়া আপোনালোকে 14টা সিনাপ মাৰিলে আপোনালোকে 20 নম্বৰ পাব। ফিমেল কেণ্ডিডেটৰ ক্ষেত্ৰত Award of marks for 1600 meters। ফিমেল কেণ্ডিডেটৰ ক্ষেত্ৰত 1600 মিটাৰ ৰানিং হ'ব, য'ত 5 মিনিট 30 ছেকেণ্ডৰ ভিতৰত যদি কমপ্লিট কৰে বা তাতকৈ কমত কমপ্লিট কৰে তেতিয়া 20 নম্বৰ পাব। তাৰ তলত যদি আৰু তাতকৈ যদি অলপ বেছি লাগে তেতিয়া 17 নম্বৰ পাব। 390 ছেকেণ্ডৰ পৰা যদি লেছ বাট মোৰ দেন 389 ছেকেণ্ড তেতিয়া 14.6 নম্বৰ পাব। আৰু একেবাৰে শেষত ইয়াত মই কৈছোঁ আপোনালোকৰ does for 480 second or less but more than 479 second যদি কমপ্লিট কৰে আপোনালোকে 10 মাৰ্ক পাব। তাৰ পাছতে লং জাম্প 20 নম্বৰ পাব যদি 244 সেন্টিমিটাৰ ফৰ লং জাম্প আৰু তাৰ লগতে তিনিবাৰ আপোনালোকে সুবিধাও পাব। 244 সেন্টিমিটাৰ যদি আপোনালোকে লং জাম্প মাৰে তেতিয়া আপোনালোকে পাব 10 নম্বৰ। তাৰ পাছতে 45 সেন্টিমিটাৰ 45 centimeter marks will increase at a rate of 0.04 per centimeter। marks for 289 centimeter যদি মাৰে তেতিয়া আপোনালোকে 11.8 marks পাব। আৰু একেবাৰে শেষৰটো আপোনালোকক কৈছোঁ যদি 389 centimeter আপোনালোকে লং জাম্প মাৰে তেতিয়া আপোনালোকে 20 নম্বৰ পাব। মেডিকেল এক্সামিনেশ্যনৰ ক্ষেত্ৰত আফটাৰ কোৱালিফাইং ইন দ্য ফিজিকেল এফিচিয়েঞ্চি টেষ্ট দ্য এপ্লিকেণ্টছ উইল বি examined by a medical and health officer as part of parameters enumerated para 5.8 above। physical standard টেষ্টৰ ক্ষেত্ৰত আফটাৰ কোৱালিফাইং ইন দ্য মেডিকেল টেষ্ট দ্য এপ্লিকেণ্টছ উইল হেভ টু এপিয়াৰ ইন দ্য PST এজ পাৰ দ্য পেৰামিটাৰ্ছ enumerated at para 5.7 above। ইট উইল কেৰি নো মাৰ্কছ। ডকুমেণ্ট তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইঞ্চুৰেঞ্চ ইনষ্ট্ৰাকশ্যন ফৰ PAT এণ্ড ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট সেইবিলাক আপোনালোকক দেখুওৱা আছে। তাৰপিছতে হ'ব আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। আপোনালোকে এইবিলাক পঢ়ি চাব, যিটো আপোনালোকৰ মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো লিংক দিয়া আছে, নতুবা আপোনালোকে ডাইৰেক্ট slprb.assam.in অফিচিয়েল ৱেবছাইটত চাব পাৰিব। যিবিলাক ছাবজেক্টৰ ওপৰত আপোনালোকৰ এক্সাম হ'ব তাত আপোনালোকৰ এলিমেণ্টাৰী এৰিথমেটিক থাকিব, জেনেৰেল ইংলিছ থাকিব, লজিকেল এণ্ড ৰিজনিং, মেণ্টেল এবিলিটি, আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ, এনেধৰণৰ আপোনালোকৰ চিলেবাছৰ ক্ষেত্ৰত আপোনালোকৰ এক্সাম হ'ব। য'ত আপোনাৰ ৰিটেন টেষ্ট উইল কনচিষ্ট 100 নম্বৰৰ আপোনালোকৰ কুৱেশ্যন থাকে, মানে 100টা কুৱেশ্যন থাকিব। তাৰ ভিতৰত আপোনালোকৰ কুৱেশ্যনছ উইল বি অফ দ্য লেভেল অফ ক্লাছ 9-10ৰ ভিতৰত হ'ব। ৰিটেন টেষ্ট উইল বি 50 আপোনালোকৰ টোটেল মাৰ্কছ 50 নম্বৰ থাকিব। দেয়াৰ উইল ন' বি নিগেটিভ মাৰ্কিং, আপোনালোকৰ কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। তাৰপিছতে আপোনালোকৰ অৰেল ভাইভা পোষ্ট যিটো হ'ব তাত থাকিব আপোনালোকৰ 5 নম্বৰ, যিটো আপোনালোকৰ 2 মিনিটছ থাকিব। দ্য নাম্বাৰ অফ এপ্লিকেণ্টছ টু বি কল ফৰ দ্য অৰেল ভাইভা পোষ্ট উইল বি এট দ্য ৰেট অফ 2 times নাম্বাৰ অফ ভেকেঞ্চিজ অন মেৰিট বেছড অন টোটেল মাৰ্কছ স্ক'ৰ্ড ইন ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এণ্ড ৰিটেন টেষ্ট। তাৰপিছতে আপোনালোকৰ যিটো
ৱেইটেজ অন একাডেমিক মাৰ্কছ থাকিব তাত একাডেমিক মাৰ্কছত আপোনালোকৰ 5 নম্বৰ থাকিব যিটো আপোনালোকৰ পাৰ্চেণ্টেজ যদি 45 পৰা 59.99% তাত 2 নম্বৰ 60 পৰা 74.99% যদি থাকে 3 নম্বৰ আৰু 75 পৰা থাকিব যদি 5 নম্বৰ মানে আপোনালোকৰ যদি ক্লাছ 10 বা ক্লাছ 12ত যদি আপোনালোকৰ পাৰ্চেণ্টেজ ইমান বেছি হয় তেতিয়া যিমানেই বেছি হয় সিমানে আপোনালোকৰ একাডেমিক যিটো মাৰ্ক থাকিব একাডেমিক মাৰ্কটো আপোনালোকে পাব Final merit listor ক্ষেত্ৰত আপোনালোকৰ final results would be based the marks obtained as follows constable will be both male and female আপোনালোকৰ physical efficiency testত থাকিব 40 নম্বৰ written testত থাকিব 50 নম্বৰ oral viva postত 5 নম্বৰ আৰু academicৰ ক্ষেত্ৰত 5 নম্বৰ total 100 নম্বৰ Constable AB male যিটো physical efficiency test তাত থাকিব 60 নম্বৰ written testত 50 নম্বৰ oral viva postত 5 নম্বৰ টোটাল 115 নম্বৰ আৰু কনস্টেবল এবি ফিমেলৰ ক্ষেত্ৰত থাকিব ফিজিক্যাল এফিচিয়েন্সি টেষ্টত 40 নম্বৰ ৰিটেন টেষ্টত 50 নম্বৰ অৰেল ভাইভা বছত 5 নম্বৰ টোটাল 95 নম্বৰ এনে ধৰণে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে বন্ধুবান্ধৱীসকল মই আপোনালোকক দেখুৱাইছো যদি আপোনালোকে সম্পূৰ্ণ ডিটেইলছ জানিব পাৰে মোৰ ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে নতুবা আপোনালোকে যেটো অফিচিয়েল ওয়েবসাইট slprbassam.in অফিচিয়েল ওয়েবসাইটত চাব পাৰিব বন্ধুবান্ধৱীসকল ভিডিওটো আজি ইমানে ভিডিওটো যদি ভাল লাগে আপোনাৰ লাইক কমেন্ট শেয়াৰ কৰিব লগতে সকলোৰে সহায় হোৱাকৈ আপোনালোকে ভিডিওটি শেয়াৰ কৰিব আৰু যদি মোৰ কিবা কিবি কওঁতে যদি কিবা ভুল হৈছে বা আপোনালোকৰ সম্পূৰ্ণ তথ্য ভালদৰে মই দিব পৰা নাই তেতিয়া আপোনালোকে ভালদৰে ভিডিওটো চাব আৰু মোক যদি কিবা কওঁতে অসুবিধা হৈছে মোৰ ভুল হৈছে তেতিয়া আপোনালোকে মাফ কৰিব আৰু আপোনালোকে ডাইৰেক্টলি যদি কিবা মোৰ অকন ভুল যদি হৈছে slprbassam.in অফিচিয়েল ওয়েবসাইটত গৈ আপোনালোকে চেক কৰিব পাৰিব